ৰাধে ৰাধে সকলোকে সুপ্ৰভাত জনাই মই আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা বিশেষ কথা ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদি কাৰোবাৰ এই ভিডিঅ'টোৰ জৰিয়তে কাৰোবাৰ ভাল হয় সেইটোহে মই বিচাৰোঁ। মই যেতিয়া বেমাৰত ভুগি আছিলোঁ সেইখিনি সময়ৰ কথা ক'ম। মই 2022 চনৰ ঘটনা, লকডাউনটো জাষ্ট খুলিছে 21-22 এনেকুৱা ঘটনা, 22 চনেই। সেইখিনি সময়ত মোৰ শৰীৰত এটা বহুত ডাঙৰ ৰোগ হৈছিলে। ধৰিব পৰা নাছিলোঁ কি হৈছিলে। হঠাৎ ৰাতি 3:30মান বাজিত মোৰ গোটেই বডিটোত বিষ হ'ল। বিষৰ ফলত মই নিজে খোজকাঢ়িব নোৱাৰা হৈ গ'লোঁ। ৰাতি 3:30 বাজিত হৈছে সেই ঘটনাটো। উঠি মই থিয় হ'ব নোৱাৰোঁ। তাৰপাছত মই বিষৰ ইনজেকশ্যন ল'লোঁ। ভিডিঅ'টো দীঘলীয়া হ'ব অলপ। ইনজেকশ্যন ল'লোঁ, আকৌ অলপ সময় ভাল পালোঁ, কিন্তু তাৰপাছত আকৌ সেই একে পৰিস্থিতি, আকৌ ইনজেকশ্যন ল'লোঁ। দুদিনত মই 3টা ইনজেকশ্যন ল'লোঁ বিষৰ, কিন্তু বিষটো অলপ সময় কমে, কিন্তু ভাল নহয়। এই বিষটো চাগে মোৰ লাহে লাহে আগৰ পৰা হৈ আছিলে, মই ইমান অনুভৱ কৰা নাছিলোঁ, কাৰণ কৰি আছিলোঁ, চলি আছিলোঁ, তেনেকুৱা ধৰণৰ কথা। তাৰপাছত মই GNRC হস্পিটেলৰ ডক্টৰ, মই নাম নলওঁ, তেওঁক দেখুৱালোঁ। সেই দেখুৱাৰ পাছত তেওঁ ক'লে যে এসপ্তাহৰ মেডিচিন খাওক, তাৰপিছত আপুনি আকৌ চেকআপত আহিব। যেতিয়া মই মেডিচিনখিনি খালোঁ, খোৱাৰ পাছত তেওঁ কেইটামান টেষ্ট কৰিব দিলে, 4,000মান টকা টেষ্ট কৰিব দিছিল। টেষ্টখিনি কৰি পেলাই তেওঁৰ ওচৰলৈ গ'লোঁ। যোৱাৰ পাছত আকৌ তেওঁ মোক বেলেগ মেডিচিন দিলে। সেই মেডিচিনখিনি বন্ধ কৰিব দিলে আৰু বেলেগ মেডিচিন দিলে। তাৰপাছত তেওঁ আৰু মোক অলপ টেষ্ট কৰিব দিলে। সেই টেষ্টৰ খৰচটো অলপ বেছি আছিলে, 16,000 টকাৰ টেষ্ট আছিলে। গোটেই বডি ব্লাডৰ যিখিনি টেষ্ট কৰিব দিছে আৰু সেইখিনি 16,000 টকাৰ ভিতৰত লাগিছে। সেইখিনি কৰিলোঁ। কৰাৰ পাছতো আকৌ তেওঁ মেডিচিনখিনি দিলে, সেইখিনি ৰিপৰ্টো দেখালোঁ। সেইখিনি ৰিপৰ্ট দেখুৱাৰ পিছত আৰু তেওঁ মোক 10 দিনৰ মেডিচিন দিলে। এই 10 দিনৰ মেডিচিনখিনি খোৱাত মোৰ আৰু বেছিহে বেমাৰটো হ'বলৈ ধৰিলে, যাৰ ফলত মই এই আঙুলিটো এতিয়া মই কি ধুনীয়াকৈ লৰচৰ কৰিব পাৰোঁ, এতিয়া চব কৰিব পাৰোঁ, কিন্তু মই আঙুলিটো এনেকৈ খোজ কঢ়াটোতো দূৰৰে কথা, খোজেই কাঢ়িব নোৱাৰোঁ, ৰাস্তাটো ক্ৰছ কৰিব নোৱাৰোঁ, চকু পানী ওলাই গৈছে মোৰ। এটা ৰাস্তা ক্ৰছ কৰিবলগীয়া হওঁতে মোক ট্ৰেফিক পুলিচে মোক হাতত ধৰি ধৰি লাহে লাহে গাড়ী ৰাখি দিছে। তেতিয়া ছিগনেলো নাছিলে তেনেধৰণৰ। মোক পাৰ কৰিবৰ কাৰণে ট্ৰেফিকে মোক পাৰ কৰাই দিছে, মই খোজো কাঢ়িব পৰা নাছিলোঁ। তাৰপাছত আঙুলি লৰচৰ কৰিব নোৱাৰোঁ, ভৰি পতা পেলাবতো নোৱাৰোঁ, এইবিলাক বহুত যন্ত্ৰণা, চকু পানী ওলাই যায় একদম। লাখুটিডাল লৈও মই ধৰিব নোৱাৰোঁ, ইফালৰ পৰা সিফালে যাবলৈ, বাথৰুম যাব নোৱাৰোঁ। বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছিলোঁ। এদিন এনেকৈ অসুবিধাৰ সন্মুখীন হৈয়ে আছোঁ, ঘৰত কষ্ট খাই আছোঁ, মেডিচিন খাই আছোঁ, মোৰ কোনো ভাল হোৱা নাই। তেনেকৈ মোৰ 1 মাহমান গ'ল। তাৰপিছত এদিন আকৌ সেই ৰাতিয়ে ছেইম সেনেকুৱা হৈছে, মই আৰু খোজকাঢ়িব নোৱাৰা হ'লোঁ। তাৰপাছত মোক সকলোৱে ক'লে যে প্ৰাইভেট ডক্টৰ ইমান ভাল নহয়, গতিকে GMCত লৈ যোৱাটো ভাল, কাৰণ তাত প্ৰফেচাৰবিলাক থাকে। তাৰপাছত মোক তেনেকৈ গাড়ীত নিবলৈ চেষ্টা কৰিলে। মই গাড়ীত কোনোপধ্যেই উঠিব নোৱাৰোঁ, কাৰণ মানুহজনীক মোক কোনো চুবই নোৱাৰে, ইমানেই বিষ। তাৰপাছত মোক এম্বুলেঞ্চ আনিলে। এম্বুলেঞ্চত মোক ট্ৰেচাৰত তেনেকৈ তুলি দি মানুহজনীক মোক উঠাই লৈছে, কাৰণ মই অলপ হেভি আছিলোঁ, শকত মানুহজনী, গতিকে বেডশ্বীটখন ফালি গৈছে। তুলি সৈতে মোক এনেকৈ ট্ৰেচাৰত উঠাই পেলাই মোক এনেকৈ GMCত ভৰ্তি কৰালে। GMCটো বহুত পৰীক্ষা নিৰীক্ষা, কোনো বেমাৰৰ চব নিগেটিভেই আহি থাকে। তাতো গ'ল মোৰ 20-22 হাজাৰ টকা, অকল ব্লাড টেষ্ট। নাই, কোনো ধৰণৰ ভাল নাপাওঁ, অলপ ভাল পাওঁ। আকৌ সেনেকৈ থাকি মই 5 দিন থাকিলোঁ। ডক্টৰে মোক ৰিলিজ নিদিয়ে। ইফালে মই ঘৰলৈ আহিব লাগে, মোৰ বাচ্ছা সৰু হৈ আছে। মই মনতে নিজকে তেতিয়া ডাঠ কৰিলোঁ যে মোৰ মেডিচিন খাই থাকিলে ভাল নহ'ব, মই কিবা এটা বিকল্প ল'ব লাগিব, মই চাওঁ কি বিকল্প ল'ব পাৰোঁ। তেনেকৈ মই অলপ মাইণ্ডটো নিজকে বহুত ষ্ট্ৰং কৰি ল'লোঁ যে বেমাৰটোতো হৈ আছে। ডক্টৰে কৈছে যে আপুনি যাবলৈ ওলাইছে, কিন্তু আপুনি এই মেডিচিন 3 বছৰ হয়তো খাব লাগিব, নহ'লে আপুনি গোটেই লাইফ টাইম হয়তো খাই থাকিব লাগিব, তেনেকৈ ক'লে, কাৰণ আপোনাৰ বেমাৰটো ডিটেক্টেই কৰিব পৰা নাই কি হৈছে।
মই তেতিয়া ভাবিলোঁ যি হয় হ'ব, মোক ৰিলিজ দিয়ক, মই যাওঁ ঘৰলৈকে যাওঁ। ঘৰলৈ আহিলোঁ। বেমাৰ মোৰ মানে আছেই, সেনেকৈয়ে চলি আছোঁ। মানুহজনী অসুবিধা, অশান্তি, বিষ, ইফালে বিষ সিফালে বিষ, একো কামেই কৰিব নোৱাৰোঁ। তাৰপাছত মই আকৌ বেলেগ এটা যাত্ৰালৈ মই নিজকে গতি কৰিলোঁ। মানুহজনী, মই সংস্কৃতৰ ছাত্ৰী আছিলোঁ। মই সেইবিলাক 2006 চনতে ষ্টপ কৰি দিছিলোঁ। তাৰপিছত মই আকৌ নতুনকৈ আৰম্ভ কৰিলোঁ কিতাপ পঢ়িবলৈ, বেদৰ বিষয়ে জ্ঞান ল'বলৈ, ৰামায়ণ মহাভাৰত, এইবিলাক মানে ধাৰ্মিক গ্ৰন্থৰ বিষয়ে মই জ্ঞান অৰ্জন কৰিবলৈ শিকিলোঁ। তাত মই এনেকুৱা বহুত কিছুমান মানে তত্ত্ব বিচাৰি পালোঁ, যি তত্ত্বটো মই নিজৰ মাজত প্ৰথমতে সেইটো প্ৰয়োগ কৰিবলৈ ল'লোঁ। প্ৰয়োগ কৰিব যেতিয়া লৈছোঁ, যেতিয়া মই নিজেই লাহে লাহে সেইটো প্ৰয়োগ কৰিছোঁ, কৰাৰ ফলত মই সেই বিষৰ বেমাৰৰ পৰা মই ওলাই আহিলোঁ। মানুহজনী এতিয়া মই সুস্থ, এতিয়া মোৰ কোনো ধৰণৰ একোৱেই প্ৰব্লেম নাই। মেডিচিনটো মই এসপ্তাহতে বাদ দিলোঁ, মই কোনো মেডিচিনেই নাখাওঁ। আৰু কিবা এটা হ'লে আগতে মই ইনজেকশ্যন লৈছিলোঁ, কিবা বিষ চিষ হ'লে, কিন্তু মই মেডিচিন সেই তেতিয়াই যি বন্ধ কৰিলোঁ। আৰু এতিয়ালৈকে মই মেডিচিন এই বেমাৰটোৰ নামত মই খাব লগা হোৱা নাই। আৰু বিশেষতে মই বেয়া পাওঁ মেডিচিন, বহুতেই বেয়া পাওঁ খাই। তাৰপাছত যেতিয়া মই নিজকে সুস্থ কৰিলোঁ, তেতিয়া মোৰ এটা মানে মনলৈ ভাৱ আহিলে যে ডক্টৰৰ যিটো, মই কোৱা নাই ডক্টৰৰ ওচৰত যাব নালাগে, ডক্টৰৰ ওচৰত যাবই লাগিব আমি, কিন্তু মানে আমাৰ এই ভাৰতীয় সংস্কৃতিত যিটো বেদ উপনিষদ পুৰাণ, তাতে যিবিলাক বস্তু আছে, যিয়ে গভীৰভাৱে পঢ়িছে, যদি সেইবিলাকৰ ফ'ল' কৰি আমি যদি নিজৰ জীৱনত যদি কিবা সলনি কৰিব পাৰোঁ, তেনেহ'লে কিমান ভাল কথা, নহয়নে বাৰু? তাৰপাছত এইখিনি মোৰ কথা। তাৰপাছত গ'ল কথা গ'ল, মই নিজে সুস্থ চলি আছোঁ। এগৰাকী মোৰ দূৰ সম্পৰ্কীয় বাইদেউ মোক এদিন ৰাতি ফোন কৰিলে, মই সেইটো প্ৰসংগত ক'বলৈ গৈছোঁ। ফোন কৰোঁতে বাইদেউগৰাকীয়ে কান্দি কান্দি ফোন কৰিছে যে তেওঁ ডাঙৰ ল'ৰাটো বিচনাৰ পৰা উঠিব নোৱাৰে। মই সুধিলোঁ কিয়? তাৰপিছত ক'লে যে বহুত বিষ হৈ আছে। মই বোলো হয় নেকি, ঠিক আছে হ'ব দিয়ক, ভগৱানৰ নাম লওক, ভাল হ'ব। মই তেনেকৈ থৈ দিলোঁ। আৰু পিছদিনাখন আকৌ ৰাতিপুৱা মানুহগৰাকী কিবা এটা কাৰণত, দৰকাৰী কাৰণত মোৰ ওচৰলৈ আহিছিলে। সেইদিনাখনো মানুহগৰাকীয়ে কান্দিছে যে তেওঁ সিহঁতৰ ডাঙৰ ল'ৰা, গতিকে মাক যিহেতুকে তেওঁ মানে সেইটো সহ্য কৰিব পৰা নাই, কাৰণ পুতেকে বিষত থাকিব পৰা নাই। ডক্টৰৰ ওচৰলৈ লৈ গৈছে, বহুতবাৰ ডক্টৰৰ ওচৰত নিছে, মানে কোনো ৰিজাল্ট পোৱা নাই। তেতিয়া মোৰ মনলৈ পটককৈ এটা প্ৰশ্ন আহিলে যে মোৰ লগত মই যি কৰিলোঁ, যিখিনি কৰ্ম কৰিলোঁ, মইতো ভাল হ'লোঁ, গতিকে এই ল'ৰাটোৰ লগত একবাৰ কৰি চাওঁ নেকি, মনতে একবাৰ ভাবিলোঁ। বাইদেউক ক'লোঁ, বাইদেউ মই কিবা এটা কৰিব পাৰোঁ নেকি, অকণমান চেষ্টা কৰি চাওঁ নেকি? তেতিয়া বাইদেৱে মোক ক'লে যে তই কৰচোন, তই কৰি চা, মোৰ ল'ৰাটোক তই ভাল কৰি দে। মই কৈছোঁ ঠিক আছে হ'ব, মই চেষ্টাহে কৰি চাব পাৰিম, মই নাজানো মই কিমানখিনি কি কৰি দিব পাৰিম। বাইদেউৰ ল'ৰাটোক আপোনালোকে বিশ্বাস কৰিব, মই একদিনেই কৰি দিলোঁ। সেই একদিনত ল'ৰাটোৱে, বিচনাত শুই থকা ল'ৰাটো, সি পিছদিনা বুলেট চলাব পৰা হ'ল। বাইদেউ চক খাই গৈছে, কি হৈ গ'ল মানে, কি এটা, মইতো এসপ্তাহমান কৰিলোঁ মোৰ নিজৰ কাৰণে, এসপ্তাহমান কৰিলোঁ, কাৰণ বস্তুটো মই শিকি কৰিছোঁ ন। সেইটো মই এসপ্তাহমান কৰাৰ পিছতহে মই নিজকে সুস্থ কৰি তুলিব পাৰিছোঁ। কিন্তু সেই বাইদেউৰ ল'ৰাটো মানে মই নিজেই চক খাইছোঁ, ইমান সোনকালে ৰিজাল্টটো আহিলে, বহুত ভাল লাগিছে। তেতিয়া ক'লোঁ ঠিক আছে, বহুত ভাল কথা, এটা ডেকা ল'ৰা ন, 25-27 বছৰীয়া এটা ডেকা ল'ৰা এনেকৈ বিচনাত পৰি থাকিলে ভালো নালাগে। তেওঁৰ সেইটো কথা শুনি মোৰ মনটো সঁচাকৈ বহুতেই ভাল লাগিলে যে মই কিবা এটা কৰিব পাৰিছোঁ, কাৰোবাৰ ভালৰ কাৰণে কৰিব পাৰিছোঁ। তাৰপিছত তেনেকৈ বাইদেৱে আৰু কাৰোবাক ক'লে, কোৱাৰ পাছত মই কৰিছোঁ, বহুতকেইজনো কৰিছোঁ, ৰিজাল্ট বহুতেই ভাল। মই যিখিনি কৰি দিছোঁ বহুত ভাল হৈছে। গতিকে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো মই নিজ ইচ্ছামতে ঠেলি দিয়া নাই, ভিডিঅ' মই আগৰ পৰাই বনাওঁ। মই কোনো কিবা এটা কৰি দিব পাৰিম বুলি বা পাৰোঁ বুলি মই সেইটো ভিডিঅ' কেতিয়াও নবনাওঁ। কিন্তু আজি কেইদিনমানৰ পৰা মোক মানে মোৰ ঘৰৰ পৰিয়াল হওক, ঘৰৰ মানে ওচৰ পাজৰ মানুহ হওক, যাক মোক ভাল কৰি দিছোঁ, তেওঁলোকে কৈ থাকে যে তইতো আৰু ভাল কৰিব পাৰিবি, তই আৰু অলপ চা। মই বোলো নাই, এইবিলাক মোৰ কৰিবলৈ সময় নাই, আচলতে
কৰি থাকিবলৈ সময় নাই আৰু ইমান ভিতৰলৈকে যাবলৈ কাৰোবাৰ এটা দুটা কিবা এটা কৰি দিছোঁ, সহায় কৰিব পাৰিছোঁ, হ'ব, এইখিনিয়ে হ'ব। কিন্তু কৈছে নহয়, এনেকুৱা মানুহ পৃথিৱীত নহয়, পৃথিৱীতে আছে বুলি ক'ব লাগিব। বহুত মানুহে এনেকৈ বহুত কষ্ট খাই আছে ডক্টৰৰ ওচৰত যোৱাৰ পাছতো। এই বিষ বেমাৰটো, বিশেষকৈ বিষ বেমাৰটোৰ পৰা উপশম পাব পৰা নাই। গতিকে তই আৰু বেলেগ দুজনৰ ভাল কৰ, তোৰ ভাল হ'ব। তেতিয়া মই ভাবিছোঁ, হয়, কাৰোবাৰটো ভাল কৰিলেতো মোৰ নিশ্চয় ভাল হ'ব, নহয়নে বাৰু? তেনেধৰণৰ কথা। গতিকে সকলোৱে ভাল হ'লেহে মনটো আচলতে ভাল লাগে। যে এইবিলাক তেওঁলোকৰ আশীৰ্বাদবিলাক যেতিয়া আহে, ঠিক তেনেকৈ আজি কেইদিনমানৰ আগত এজন বহুত মদ খাই থকা মানুহ আছিলে, সেই মানুহজনৰ মই কিবা এটা কৰি দিলোঁ, বহুত ভাল হৈছে। এতিয়া ঘৰখনত মানে ধুনীয়াকৈ সুখ শান্তিত তেওঁলোকে জীয়াই আছে। গতিকে মই কথাটো এই কাৰণেহে ক'বলৈ গৈছোঁ যে আমাৰ ভাৰতীয় সংস্কৃতিৰ যিবিলাক মানে গ্ৰন্থ আছে, সেই গ্ৰন্থবিলাকত এনেকুৱা কিছুমান শক্তি থাকে। সেই শক্তি যদি আমি ভালদৰে প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে আমি আমাৰ জীৱন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আমাৰ কোনো ধৰণৰ কষ্ট নহয়। আৰু মই ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে, গতিকে মই পিছত আপোনালোকক আৰু বেলেগ ভিডিঅ'ৰ যোগেদি মই জনাম। জয় শ্ৰীৰাম, জয় হনুমান।